মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মন্তব্য যে আন্দোলন আৰু আলোচনা একেলগে নহয় গতিকে আলোচনা নকৰাকৈ যদি কোনোৱে আন্দোলনত বহিছে তেন্তে তেওঁলোকৰ দাবী মানি লোৱা হ'বও পাৰে নহ'বও পাৰে কোনো ড্ৰাইভাৰে বা কোনো চালকে যদি ষ্ট্ৰাইক কৰে তেন্তে অসমত আৰু তেনেকুৱা গাড়ী চলাবলৈ ইচ্ছা প্ৰকাশ কৰা বহু ড্ৰাইভাৰ আছে গতিকে এইসমূহ মুখ্যমন্ত্ৰীৰ মন্তব্য তাৰ পৰিৱৰ্তে প্ৰতিবাদকাৰীসকলে কি কয় আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মিতুল দাস নিশ্চিতভাৱে ময়ূৰী চাওক সৌসিদিনাখন মুখ্যমন্ত্ৰীগৰাকীৰ এটা মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে খুব স্পষ্টকৈ কৈছিলে যে যদিহে 108 চালকসকলে তেওঁলোকে ষ্ট্ৰাইক কৰিব বিচাৰে বা প্ৰতিবাদত বহিব বিচাৰে তেওঁলোকে যদি বাহন নচলায় তেতিয়াহ'লে আন কোনো ব্যক্তিক বা আন কোনো যুৱকক আনি সেই বাহনসমূহ চলাবলৈ দিয়া হ'ব আৰু এই আলোচনা আৰু প্ৰতিবাদ একেলগে নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিল কিন্তু এই যিসকল এখোৱাত মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী আছে তেওঁলোকে প্ৰায় 17 বছৰ ধৰি এই সংগ্ৰামখনৰ সৈতে জড়িত আছে দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত আমি বা বাতৰিসমূহ তেওঁলোকৰ কৰিছোঁ কিন্তু তেওঁলোকে এই যিসমূহ দাবী সেই দাবীসমূহ তেওঁলোকৰ সফল ৰূপায়ণ নহ'ল বা তেওঁলোকৰ দাবীসমূহ মানি লোৱা নহ'ল আৰু তাৰে পৰিপ্ৰেক্ষিতত তেওঁলোকে দীৰ্ঘদিন ধৰি অহা প্ৰতিবাদ কৰি অহাৰ অন্তত তেওঁলোকে কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে আৰু আজি তেওঁলোকৰ তৃতীয় দিন অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু সমগ্ৰ অসমতে এতিয়া এই যি 108 অৰ্থাৎ জৰুৰীকালীন সেৱাৰ সৈতে জড়িত এই 108 মৃত্যুঞ্জয় সেৱা সেই এম্বুলেন্সসমূহ এতিয়া সমগ্ৰ অসমত ব্যাহত হৈ পৰিছে আৰু এইখিনি মুহূৰ্তত মই সচলৰ পৰিৱেশটো দেখুৱাইছোঁ কাৰণ আমি ইতিমধ্যে যিহেতু কৈছোঁৱে যে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি তেওঁলোকে পালন কৰি আহিছে আৰু আজি তেওঁলোকৰ তৃতীয়টো দিন আৰু তৃতীয় দিনত তেওঁলোকে এনেকুৱা ধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি তেওঁলোকৰ এই যিসমূহ ন্যায্যপ্ৰাপ্তি সেই ন্যায্যপ্ৰাপ্তিৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বিভিন্ন ধৰণে তেওঁলোকে আলোচনা কৰিবলৈ চেষ্টা কৰিছিল স্বাস্থ্য বিভাগৰ লগতে হওক বা মুখ্যমন্ত্ৰীগৰাকীৰ লগতে হওক তেওঁলোকক আশ্বাস প্ৰদান কৰা হৈছিল তেওঁলোকৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল কিন্তু সেই প্ৰতিশ্ৰুতিসমূহ সফল ৰূপায়ণ নহ'ল তেওঁলোকৰ আশ্বাসসমূহ সফল ৰূপায়ণ নহ'ল আৰু তাৰে পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেকুৱা ধৰণে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আমি সামগ্ৰিকভাৱে সচলৰ এই পৰিৱেশটো দেখুৱাই গৈছোঁ এনেধৰণে তেওঁলোকে এতিয়া কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে সচলত আমি মন্তব্য গ্ৰহণ কৰিবলৈ যত্ন কৰিম কাৰণ আমি ইতিমধ্যে যিহেতু কৈছোঁ আজি তৃতীয়টো দিনত তেওঁলোকে এনেকুৱা ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আমি কথা পাতিবলৈ যত্ন কৰিম আপোনালোকৰ কৰ্মবিৰতি আজি তৃতীয়টো দিন বিভিন্ন দাবী লৈ আপোনালোকে প্ৰতিবাদত বহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ কৈছে যে আপোনালোকে যদি কৰ্মবিৰতি পালন কৰে অইন কোনো লোকৰ কাৰণে এই বাহনসমূহ চলাবলৈ দিয়া হ'ব আৰু আলোচনা আৰু প্ৰতিবাদ একেলগে নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে কিন্তু আপোনালোকে সেই সকলোবিলাকক নেওচি তৃতীয় দিনত এনেকুৱা ধৰণৰ কৰ্মবিৰতি পালন কৰি আহিছে আজি এই মঞ্চৰ পৰা কি ক'ব বিচাৰিব আমি আমাৰ দাবী মানি নলোৱালৈকে আমি আন্দোলন কৰিয়ে যাম আমি অসম চৰকাৰক অনুৰোধ কৰি জনাইছোঁ যে বহিৰাগত কোম্পানীয়ে আমাক যি শোষণ কৰি আছে আপোনাৰ থ্ৰুদি আমাক উদ্ধাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আমি যি ন্যূনতম দৰমহা পাওঁ এই দৰমহাৰ পৰা আমি অলপ পৰিত্ৰাণ পাব বিচাৰিছোঁ সেইটো লৈ আমি বিগত 6-7 বছৰৰ পৰা আমি অসম চৰকাৰক লগতে আমাৰ NRHMক যিমান বিভাগীয় পক্ষ আছে চবকে আমি বস্তুবিলাক জনাইছোঁ তথাপিও হয় বুলি কয় পিছত মানে বস্তুৰে এৰা দিয়ে এনেকৈ আমাক মানে পিছত মানে সময় বাগৰাই আছে গতিকে উপায় নাপায় আমি এতিয়া ইয়াতে আন্দোলনত বহিবলৈ বাধ্য হৈছোঁ যেতিয়ালৈকে আমাৰ ন্যায্য দাবী মানি নলয় তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে যাম আমি মানি নলোৱালৈকে আমি আন্দোলন কৰি যাম আমি আৰু প্ৰতিবাদকাৰী আছে আমি আৰু কথা পাতিবলৈ যত্ন কৰিম দীঘলীয়া আপোনালোকৰ প্ৰতিবাদ সেই প্ৰতিবাদৰ অন্ততো যিসমূহ আশ্বাস প্ৰদান কৰা হৈছিল সেয়া সফল প্ৰতিফলিত নহ'ল যাৰ পৰিপ্ৰেক্ষিতত আজি তৃতীয়টো দিনতো আপোনালোকে অনিৰ্দিষ্টকালীন ধৰ্মঘট পালন কৰি আহিছে সমগ্ৰ অসমত এতিয়া 108 ব্যাহত হৈ পৰিছে আজি এই মুহূৰ্তত কি ক'ব বিচাৰে চৰকাৰ বা আপোনালোকৰ যিসমূহ কোম্পানী সেই কোম্পানীলৈ কি আপোনালোকে ক'ব মই আপোনাৰ প্ৰথমতে আপোনাৰ ধন্যবাদ জনাইছোঁ আপোনাৰ জৰিয়তে আমি অনুৰোধ জনাম চৰকাৰক আমাৰ CM ছাৰক অনুৰোধ জনাওঁ আমি যেহেতু সোণালী যৌৱনখিনি ইয়াতে পাৰ কৰিলোঁ কিছুমান কৰ্মচাৰীয়ে আমাৰ 28 বছৰ 30 বছৰত এইটো জইন কৰিছিলে 2008 পৰা এতিয়া 16-17 বছৰমান হৈ গ'ল কিছুমানৰ মানে এতিয়া 50 বছৰ পাৰ হৈ গৈছে এতিয়া মানে এতিয়া এইখিনিত যদি মানে ওলাই গৈ কিছুমানে টাৰ্মিনেশ্যন দিছে এইখিনিৰ পৰা ওলাই গৈ ইহঁতে কি কৰিব আমি বহু আশাৰে এইখনত কাম কৰি আছোঁ যে এদিন CM ছাৰেও কৈছিল যে এদিন আপোনালোকৰ ভাল হ'ব সেই ভালৰ আশাত আমি 17 বছৰ পাৰ কৰিলোঁ গতিকে এতিয়ালৈকে কোনো ভাল ফল নাপালোঁ গতিকে আমাৰ যে কিছুমান সৰু সুৰা দাবী সেই সৰু সুৰা ন্যায্য দাবী যিটো আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে আমাৰ চাকৰিৰ নিৰাপত্তা লাগে গতিকে এইখিনিয়ে আমি বিচাৰিছোঁ
যাতে আপোনাৰ জৰিয়তে মই আমাৰ মুখ্যমন্ত্ৰী ছাৰক মহোদয়ক জনাওঁ যে আমাৰ দামীখিনি আমাৰ ফালে অলপ চকু দিয়ক, আমাৰ মানে দৰমহাখিনি অলপ বৃদ্ধি কৰক, চাকৰি নিয়মীয়া কৰক, এইখিনিয়ে আমাৰ। নিশ্চিতভাৱে আমি আৰু অকণমান কথা পাতিবলৈ যত্ন কৰিম। দীৰ্ঘদিন ধৰি প্ৰায় 17টা বছৰ আপোনালোকে সেৱা আগবঢ়াই আহিছে, কিন্তু এই যিসমূহ আপোনালোকৰ দাবী, সেই দাবীসমূহ ন্যায্য প্ৰাপ্তি দাবীত প্ৰতিবাদ কৰিছে, আলোচনাও কৰিছে, কিন্তু কোনো ধৰণৰ সুফল নাপালে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অসমত 108 সেৱা ব্যাহত হৈ পৰিছে। তৃতীয় দিনতো আপোনালোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কি অনুৰোধ থাকিব, বিভাগীয় কৰ্তৃপক্ষলৈ কি অনুৰোধ জনাব? আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে আমি ইমানখিনিয়ে জনাব খোজোঁ যে আমি যোৱা 17টা বছৰে আমি ইয়াতে আমি সহায় কৰি আছোঁ, মানুহক সেৱা কৰি আছোঁ 108 থ্ৰুদি। তো আজিৰ সময়ত আমি নিজে অচল হৈ পৰিছোঁ। আমাৰ পৰিয়াল যিমানখিনি বেতন আমাক দিয়ে, জীৱিকা কোম্পানীয়ে যিমানখিনি বেতন আমাক দিয়ে, সেই বেতনেৰে আমি আমাৰ পৰিয়ালক পোহপাল দিব নোৱাৰোঁ। আমি আমাৰ ল'ৰা ছোৱালীক স্কুলত পঢ়াব নোৱাৰোঁ, মা দেউতাক ঔষধ পাতি আনি দিব নোৱাৰোঁ, আমাৰ ঘৰখন মেৰামতি কৰিব নোৱাৰোঁ। আমি এতিয়া অচল হৈ পৰিছোঁ। আমাৰ মানে যিখিনি পইচা, এইখিনি পইচা লৈ আমি ঋণদাৰো হৈ আছোঁ। এতিয়া মানুহৰ তাগিদাত আমি আত্মহত্যা কৰিবলগীয়া এটা পৰিৱেশত আহি পৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমানখিনি মানে অনুৰোধ জনাম যে আমাক জীয়াই থাকিবলৈ, আমাক আপাতত জীয়াই থাকিবলৈ আমাক এটা ৰাস্তা উলিয়াই দিয়ক, যাতে আমি নিম্ন মোটামুটি সাধাৰণভাৱে আমি মানে মানুহৰ দৰে যাতে জীয়াই থাকিব পাৰোঁ, ইমানখিনি এটা সুবিধা আমাক কৰি দিব লাগে। এইখিনি আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈকে আমি কৰজোৰে অনুৰোধ জনাওঁ যে আমাক অনুগ্ৰহ কৰি, দয়া কৰি আমাৰ প্ৰতি অলপ মানে অসমৰ এই মানুহখিনিৰ ওপৰত 108 কৰ্মচাৰীসকলৰ ওপৰত অলপ দয়া কৰক। কাৰণ যোৱা কভিডৰ সময়ত আমি মৃত্যুৰ লগত যুঁজ কৰি আমি মৃত্যুৰ মুখৰ পৰা মানুহক বচাই আনিছোঁ, সেৱা কৰিছোঁ। আজি আমি নিজে মানে নাখাই মৰিবলগীয়া হৈছে। আমি দোকানীৰ বাকী পইচা দিব নোৱাৰোঁ, ঔষধৰ ফাৰ্মাচীত ঔষধৰ বাকী পইচা দিব নোৱাৰোঁ, মা দেউতাকক সময়মতে ভাল এটা বস্তু দিব নোৱাৰোঁ, ল'ৰা ছোৱালী কাপোৰ কানি দিব নোৱাৰোঁ, ল'ৰা ছোৱালী স্কুলত টিউশ্যন ফিজ দিব নোৱাৰোঁ। যাৰ কাৰণে আমি মানে এতিয়া মানে নিৰীহ অৱস্থাত জীৱন যাপন কৰিবলগীয়া হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি এইখিনি অনুৰোধ জনাম যে আমাক আপাতত সাধাৰণভাৱে হ'লেও আমাক জীয়াই থকাৰ কাৰণে এটা সুবিধা কৰি দিয়ক, আমাৰ চেলাৰীখিনি কিছু পৰিমাণে বৃদ্ধি কৰি দিয়ক, যাতে আমি সাধাৰণভাৱে জীয়াই থাকিব পাৰোঁ। নিশ্চিতভাৱে মিতুল, হয়, আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে। মিতুল, নিশ্চিতভাৱে আপুনি সামগ্ৰিক দৃশ্যাংশ দেখুৱাই গৈছে। আমি আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছোঁ মিতুল, যিহেতু তেওঁলোকে ইতিমধ্যে কৰ্মবিৰতি পালন কৰিছে, সমান্তৰালভাৱে চৰকাৰো নিজৰ স্থিতিত অটল, তেনে পৰিপ্ৰেক্ষিতত তেনে অৱস্থাত এতিয়া সমস্যা অধিক বা আটাইতকৈ সমস্যা কাৰ হৈছে? সাধাৰণ লোকৰ হৈছে। গতিকে সাধাৰণ লোকে জৰুৰীকালীন সেৱাৰ বাবে 108লৈ ফোন কৰিলে তেওঁলোকে সেই সেৱা লাভ কৰা নাই, সকলোৰে ব্যক্তিগত বাহন নাই। গতিকে এই ক্ষেত্ৰত প্ৰতিবাদকাৰীসকলে কি ক'ব যে তেওঁলোকৰ দাবী আমি শুনিলোঁ, তেওঁলোকৰ দাবীৰ বাবেই সাধাৰণ লোকক এনেধৰণে আচলতে অথাই সাগৰত পেলোৱাটো এক প্ৰকাৰ সমীচিত হৈছেনে? তেওঁলোকে কি ক'ব বিচাৰিব? নিশ্চিতভাৱে ময়ূৰী চাওক, আমি সেই প্ৰসংগতে উল্লেখ কৰিছিলোঁ। কাৰণ এই যিসকল সেৱাকৰ্মী আছে, মৃত্যুঞ্জয় সেৱাকৰ্মী আছে, তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে, কিন্তু তেওঁলোকে সুফল নাপালে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বৰ্তমান সময়ত এটাই তেওঁলোকৰ ৰাস্তা আছে যে প্ৰতিবাদ। কাৰণ প্ৰতিবাদ নকৰাকৈ আজি পৰ্যন্ত অসমত কোনোৱে একো পোৱা নাই, আৰু তেওঁলোকে সেইবাবে প্ৰতিবাদৰ ৰাস্তা বাছনি লৈছে। আৰু এই যিটো সেৱা, সেই সেৱাটো তেওঁলোকে সম্পূৰ্ণৰূপে ব্যাহত কৰি দিছে। আমি এইখিনি মুহূৰ্তত এই সংগঠনৰ যিগৰাকী সম্পাদক, আমি সম্পাদকগৰাকীৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ পৰা জানিবলৈ যত্ন কৰিছোঁ, অকণমান কথাখিনি পাতিম। কাৰণ দীৰ্ঘদিন ধৰি আপোনালোকে গোটেই বিষয়টো সন্দৰ্ভত আলোচনা কৰিছিলে, চৰকাৰৰ লগতে হওক বা স্বাস্থ্য মন্ত্ৰালয়ৰ লগতে হওক বা বিভাগীয় কৰ্তৃপক্ষৰ আলোচনা কৰিছিলে, কিন্তু সুফল নাপালে। কিন্তু আজিৰ তাৰিখত আপোনালোকে সমগ্ৰ অসমত এতিয়া ব্যাহত হৈ পৰিছে 108 সেৱা, ৰোগীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আজিৰ তাৰিখত সেই ৰোগীসকলৰ ওপৰত দৃষ্টি ৰাখি বা চৰকাৰলৈ কেনেকুৱা ধৰণে অনুৰোধ কৰিব বিচাৰে, গোটেই বিষয়টো কেনেকুৱা ধৰণে দৃষ্টিগোচৰ কৰিব বিচাৰে? একদম আমাৰ সামান্যতম দাবী, সামান্যখিনি দাবী আছিলে, সেইখিনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিলে আমি ভাল পাওঁ। এটলিষ্ট তেওঁ যদি এতিয়া আন্দোলন কৰাও বেয়া পাইছে, এইখিনিওতো ক'ব পাৰে যে আন্দোলন উঠাই লওক, বাকী সমাধান হ'ব, সেইখিনি ক'লেও আমি কিবা এটা কৰিব পাৰোঁ। কিন্তু আমিও জীৱিকা ন, আমাৰো একেটা মানুহ জীৱিকা আছে, আৰু আমি এনে ভৰ্তিৰ ৰাজপথত অহা নাই, আৰু তেওঁলোকে ভাবাৰ নিচিনা আমি কোনো সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে। এয়া আছিল প্ৰতিবাদী কাৰ্যসূচী। আমি আপোনাক ধন্যবাদ জনাই বিদায় লৈছোঁ আপোনাৰ পৰা। পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম।